নমস্কাৰ জনাইছো পুনৰবাৰ অন্য এটা ভিডিঅ'টোলৈ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম। মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নতুন পৰ্টেল ওলাইছে য'ত চৰকাৰী কৰ্মচাৰীয়ে প্ৰায় 700-750টা কামৰ যদি বিভাগে আপোনাৰ ফাইলটো সহি নকৰে বা বিভিন্ন কাৰণত অজুহাত দেখায় আপোনাৰ কামটো কৰি নিদিয়ে চৰকাৰী কাম সেয়া পেঞ্চনে হওক বা অইন কিবা তেন্তে আপোনালোকে চিধাই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে কমপ্লেইন দিব পাৰিব আৰু এই কমপ্লেইনটো দিয়াৰ পিছত তেখেতসকলে কামটো দেৰি কৰাৰ কাৰণে সাৰ্ভে এটা কৰিব আৰু সাৰ্ভেটোত যদি অফিচাৰগৰাকী কিবা ভুল পায় তেন্তে ফাইন ভৰিব। তো ফাইনবিলাক সম্পূৰ্ণকৈ দিয়া আছে আৰু এই গোটেই পৰ্টেলটোৰ বিষয়ে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে শুনিবলৈ পাব। মূল সেৱা কেইটা থাকিব 5টা ইয়াত লিখা আছে, দেখিছেনে? মূল সেৱা 5টা লিখা আছে। বাহন চালনৰ বাবে অনুজ্ঞাপত্ৰ, নিয়োগ বিনিময় কেন্দ্ৰত পুনৰপঞ্জীয়ন, আধাৰ ভিত্তিক ভূমিস্বত্ব চিটাবহী, জমাবন্দীৰ প্ৰমাণিক নথি, জাতি প্ৰমাণপত্ৰ, আয়ৰ প্ৰমাণপত্ৰ ইত্যাদি। এই গোটেইখিনি বিষয়ে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে শুনিবলৈ পাব। সেয়েহে তেনেকুৱাকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। ইয়াত ধুনীয়াকৈ লিখা আছে এইটো যোৱাকালি 1 ডিচেম্বৰ তাৰিখে এইটো ইনগ্ৰেশ্যন কৰিলে। এতিয়া দেখিছে প্ৰায় কেইটা সেৱা দিছে। ইয়াতে 441টা নাগৰিক কেন্দ্ৰিক সেৱা আছে। ইয়াৰ বাবে আপোনালোকে কি কৰিব পাৰিব? আবেদন কৰিব পাৰিব। গোটেইখিনি কথা ভিডিঅ'টোৰ জৰিয়তে গম পাব। আৰু এই সেৱাটো শুভ উদ্বোধন কৰিব 30 নৱেম্বৰ 2024 তাৰিখে, অৰ্থাৎ আজি 2 ডিচেম্বৰ এইটো সেৱাৰ উদ্বোধন হৈছে। চ' তেন্তে বলক আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে আমি এই ভিডিঅ'টোৰ জৰিয়তে অলপ আভাস লওঁ। আজিলৈকে কোনো মানুহে এড্ৰেছ নাথাকে আৰু অফিচাৰৰ ৰুমৰ বাহিৰত গৈ তেওঁলোকে বহি থাকে। কোনোবা ডিচি অফিচত ছেক্ৰেটাৰিয়েটত গ'লে ভাল অৱসৰপ্ৰাপ্ত মানুহক আমি লগ পাওঁ। খুৰা কিয় কাৰ্যালয়ত আহিছিলে? বোলে মই এইখন কাগজ বিচাৰি আহিছিলো, হোৱা নাই কাৰণে বাৰে বাৰে আহি ডিচিজন ভিতৰত আছে, ৰুমত বহি। তেওঁ হ'ল ৰাইজৰ সেৱকজন ভিতৰত আছে এয়াৰ কণ্ডিশ্যন ৰুমত, আৰু তাৰ বৰ কাৰ্যালয়লৈ আমি দৰমহা লৈ আছো তেওঁ বাৰিন্দাত। ডাইলেমা অফ পাব্লিক চাৰ্ভিচ, যে তাৰ টকা পইচা দি মই দৰমহা লৈ আছো, মোৰ পৰিয়াল চলাই আছো, মই ৰুমৰ ভিতৰত বহি আছো, আৰু মোক যোনে দৰমহা দিছে তেওঁ বাহিৰত থিয় হৈ আছে। আৰু কিয় থিয় হৈ আছে? বোলে মোৰ ল'ৰাটোক চাকৰি এটা দিব লাগে, তেওঁ থিয় হৈ থাকিব। মোৰ ল'ৰাটোক ট্ৰান্সফাৰ কৰি দিব লাগে, তেওঁ থিয় হৈ থাকিব। কিন্তু মই কিয় থিয় হৈ আছো? যে মোৰ পেঞ্চনৰ ক্লেইমটো আজি এমাহ ধৰি পোৱা নাই, 6 মাহ ধৰি পোৱা নাই, যিটো মোৰ প্ৰাপ্য। মই যদি চাকৰি কৰিছিলো, চৰকাৰে মোক পেঞ্চন দিয়াটো মোৰ অধিকাৰ। এইটোৰ কাৰণে মই কাকো প্ৰাৰ্থনা কৰিব অহা নাই। ল'ৰাটোৰ ট্ৰান্সফাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিব আহিছো। ডিচিয়ে মোক যিমান দেৰি বাহিৰত ৰখাই থয়। মোৰ ল'ৰাটোক চাকৰি দিব লাগে, মই প্ৰাৰ্থনা কৰিব আহিছো, মোক যিমান দিন ৰখাই থয়। কিন্তু যিটো মোৰ অধিকাৰ, ইমান দিন চাকৰি কৰিলো, এতিয়া পেঞ্চনটো মোৰ অধিকাৰ। অধিকাৰটোৰ কাৰণে মই কিয় বাহিৰত ৰখিম? এই কথাবোৰ সমাধান কৰাৰ কাৰণে লোকসেৱা আইন, অধিকাৰ আইন আমাৰ ভাৰতবৰ্ষৰ 34খন ৰাজ্যত বলবৎ কৰা হৈছে। কিন্তু বলবৎ কৰা হলেও মানুহে ক'ত যাব নাজানাৰ কাৰণে এই আইনখন এখন কাগজৰ বাঘত পৰিণত হৈছিল আৰু আইনখনৰ বিষয়ে মানুহে জনা নাছিল বা আইনখনৰ প্ৰয়োগ হোৱা নাছিল। আৰু ছেকেণ্ড এপিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক চাৰ্ভিচ কমিশ্যনত আহিব। আৰু ৰাইট টু পাব্লিক চাৰ্ভিচ কমিশ্যনে ডাইৰেক্টটো কথা শুনিব পাৰে। এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব। তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে, সেইটো তেওঁলোকে ফাৰ্ষ্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে। আৰু কমিশ্যনে ৰেফাৰ কৰিলে অথৰিটিয়ে শুনিবই লাগিব। কমিশ্যনৰ অধিকাৰ থাকিব 100 পৰা 10,000 টকা
কৰি দিয়া নাই মই চালো আৰু 100ৰ পৰা 10,000 টকা তেওঁ ফাইন কৰিব পাৰিব আৰু কমিশনাৰ এই RTPS কমিশন জনে মুখ্য সচিবকো 10,000 টকা ফাইন কৰিব পাৰিব অৰ্থাৎ অসম চৰকাৰৰ চিফ সেক্ৰেটাৰী যিকোনো প্ৰিন্সিপাল সেক্ৰেটাৰী কমিশনাৰ যদি সেক্ৰেটাৰিয়েটৰ কিবা ভুলৰ কাৰণে বা আমি কাগজ ৰখাই থৈছো আমি কৰিব দিয়া নাই এই 762টা সেৱাৰ ভিতৰত সব কাম নহয় only the 761 ইয়াৰ কাৰণে ইভেন মুখ্য সচিবকো ফাইন কৰিব পাৰিব আৰু যেতিয়া কমিশনে 10,000 টকা ফাইন কৰিব এই টকাটো তেওঁ চৰকাৰৰ পৰা লৈ দিব নোৱাৰে তেওঁ নিজৰ পকেটৰ পৰা দিব লাগিব অৰ্থাৎ নিজৰ দৰমহাৰ পৰা দিব লাগিব অৰ্থাৎ সাধাৰণ আৰু কাক দিব লাগিব যাৰ কামটো দিলে হ'ল ইমান মানুহজনে এই টকাটো পাব এই টকাটো কোনো কিবা দাতব্য অনুষ্ঠানত নাযায় আবেদনকাৰী এই টকাটো পাব যে মোৰ অহা যোৱা খৰচৰ বাবদ এই 10,000 টকা ফাইনৰ টকা আপোনাৰ একাউণ্টত জমা দিব লাগিব এটা এইখিনি কোৱাৰ পিছত অহা ইলেকশ্যনত আমি পোষ্টেল বেলটত ভোট পোৱা দিগদাৰী আছে এইটো মই জানো হয় নহয় কৰ্মচাৰীসকলে বহুত কষ্ট পাব বেয়া কিন্তু বহুত মানুহে ভাল পায় আৰু এই কামটো ইতিমধ্যে 7খন ৰাজ্যত চলি আছে